শুভ দুপৰীয়া বন্ধু বান্ধৱীসকল। এয়া আপোনালোকৰ পিনে কি শাক বুলি কয়, এই শাকবিধৰ নাম জনাবচোন। আমাৰ গোৱালপাৰাৰ পিনে ভতুৱা শাক বুলি কোৱা হয় আৰু আমাৰ ইয়াৰ নগাঁৱৰ পিনে জিলমিল শাক বুলি কোৱা হয়। এই শাকবিধ বালিচহীয়া মাটিত ভাল হয়, বিশেষকৈ ঠাইভেদে য'তে ত'তে নহয়, কিন্তু এই শাকবিধ খাবলৈ খুবেই ভাল। কিন্তু অকণ ভালদৰে পৰিষ্কাৰ কৰি ল'ব লাগে, মানে বালি বহুত থাকে। সেয়েহে মই এঘণ্টামানৰ কাৰণে এই শাকখিনি চাফা চুফা কৰি এঘণ্টামানৰ বাবে মই পানীত তিয়াই থৈ দিছিলোঁ। যিমানখিনি বালি চালি লাগি থাকে ইয়াত, সেই আটাইখিনি ডাঙৰ এটা পাত্ৰত যদি আমি তিয়াই থৈ দিওঁ, তেতিয়াহ'লে বালিখিনি তলত পৰে। আৰু এনেদৰে চাফা কৰি ধুনীয়াকৈ বিলাহী বা আলু অকণ সৰু সৰুকৈ কাটি দি আপোনালোকে ভাজি খাবও পাৰে বা মাছৰ লগত জোল খালেও খুব ভাল লাগে। মই কিন্তু এই শাকবিধ বহুত ভাল পাওঁ, বিশেষকৈ মই মাছৰ লগত জোল খাওঁ। এতিয়া মই মাছৰ সৈতে বনাম বুলি ভাবিছোঁ। এয়া মোৰ মাছ অলপ ৰাখি থোৱা আছে আগৰে, সৰু সৰু টেঙেনা মাছ আৰু লগতে কাৱৈ মাছো আছে দুটা। এইখিনিৰ লগত আজি এই ভতুৱা শাকখিনি বনাম বুলি ভাবিছোঁ।